প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিছে তেখেতক আদৰণি জনাইছো আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ৰাজনৈতিক মতবিৰোধ থাকিলেও আমাৰ প্ৰধানমন্ত্ৰী গতিকে তেখেতক আদৰণি জনোৱাটো উচিত বুলি ভাবো কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মানৱ ডেকা ডাঙৰীয়াই ঠিকই কৈছে এটো এটা গতানুগতিক কথা এটো বহুত এনেকুৱা নহয় যে বহুত অস্বাভাৱিক কিবা এটা কাম হৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া খালি মানৱ ডেকা ডাঙৰীয়াই 45 বাৰ বুলি কৈছে 45 বাৰ নহয় বিজেপি দলে আজি সংবাদ মাধ্যমত যোৱাকালি এটা এখন বিবৃতিৰ জৰিয়তে এটা ইনফৰমেশন শেয়াৰ কৰিছিল তাত 36 বাৰ বুলি লিখা আছে আমি ইমান হিসাব কৰা নাই 36 বাৰ বুলিয়ে ধৰি লৈছো দ্বিতীয় কথাটো হল 36 মানে কেনেকুৱা যে যেনে ধৰক 20 তাৰিখে আহিছে 20 তাৰিখত এটা ভিজিট দেখুৱাইছে 21 তাৰিখে আহিছে 21 তাৰিখত আৰু এটা ভিজিট দেখুৱাইছে এটো সোশ্যাল মিডিয়াত বহুত কেইগৰাকী সাংবাদিকে শেয়াৰ কৰিছে সেই স্ক্ৰিনশ্বটটো আছে 14 এপ্ৰিল 2023 তাৰিখে আহিছে এটো এটা ভিজিট 14 এপ্ৰিল 2023 তাৰিখে গুৱাহাটীত আৰু এটা প্ৰগ্ৰাম হেতু আৰু এটা ভিজিট 14 এপ্ৰিল 2023 প্লেটিনাম জুবিলি সেলিব্ৰেশন অফ গুৱাহাটী হাইকোৰ্ট এটো আৰু এটা ভিজিট তো এনেকুৱা গৈ গৈ 36 হৈছে সেই কাৰণে এটো আমি 45 নহয় 36 নহয় আসলে তাতকে কম হ'ব তথাপি আহিছে তাৰ কাৰণে প্ৰধানমন্ত্ৰী মহোদয় আপোনাক ধন্যবাদ কিন্তু মানে আপোনাক প্ৰাঞ্জলদা এটা কথা কওঁ 2014 চনৰ যেটো সময়ৰ পৰা অসমলৈ প্ৰধানমন্ত্ৰী মহোদয় 36 হওক আৰু 45 হওক যিমান বাৰ আহিছে বুলি কোৱা হৈছে সেইখিনি সময়ত তেখেত উত্তৰ প্ৰদেশলৈ কিমান বাৰ গৈছে 133 বাৰ তেখেত বিহাৰলৈ কিমান বাৰ গৈছে 50 বাৰ গুজৰাটলৈ কিমান বাৰ গৈছে 45 বাৰ তামিলনাডুলৈ কিমান বাৰ গৈছে 45 বাৰ তাকো 2021 চনৰ পিছত 18 বাৰ তো প্ৰধানমন্ত্ৰী মহোদয়ে যদি নৰ্থ ইষ্টক উত্তৰ পূৰ্বাঞ্চলক আৰু অসমক বহুত বেছি ভাল পায় এ ফৰ আসাম তেখেত আৰু বেছি সময় অসমলৈ অহা হলে ভাল পালো হেতেন ঠিক আছে ওকে কথা নাই এতিয়া কথাটো হল দল নহয় আৰু কেতিয়া হল এটা কথাটো এনেকুৱা যে এইবাৰ যে অসমলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছে কেবাৰ আহিছিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়া যে এইবাৰ অসমলৈ আহিছে কিয় আহিছে অসমৰ ৰাইজৰ মৰমত অহা নাই প্ৰাঞ্জলদা তেখেত আহিছে আদানীৰ কাৰণে আদানীৰ বিমানবন্দৰখন আদানীক লিজত দিছিলে আদানী চৰকাৰী টকা খৰচ কৰি কিমান প্ৰায় 6000 কোটি টকা খৰচ কৰি গুৱাহাটী এয়াৰপৰ্টখন কৰা হৈছে ধুনীয়াকৈ বনোৱা হৈছে আৰু আদানীয়ে বিচাৰিছে যে প্ৰধানমন্ত্ৰী আহিবই লাগিব ৰাইজৰ মৰমত যে প্ৰধানমন্ত্ৰী আহিছে সেইটো আমি ক'ব নোৱাৰো প্ৰধানমন্ত্ৰী ৰাইজৰ মৰমত অহা হলে ভাল পালোহেঁতেন না আপুনি টেন্ডাৰ কিয় নামাৰিলে এইখিনি আপোনালোকে টেন্ডাৰ কিয় নামাৰিলে এয়াৰপৰ্টৰ মানৱ ডেকা ডাঙৰীয়াৰ লগতে ডিবেট কৰিব বৰ দিগদাৰ এইবোৰ কথা বুজি যায় চিঞৰ কৰে মাৰিব লাগিছে টেন্ডাৰটো গুৱাহাটী এয়াৰপৰ্টটো মানৱ ডেকা ডাঙৰীয়াৰ লগতে এইবোৰ ডিবেট কৰিব বৰ দিগদাৰ এইবোৰ আপুনি কথা কৈ দিয়ে ভাল নালাগে মই মোৰ কথাখিনি কলো বাকি আপুনি আগবঢ়াওক লুৰিন জটিয়াৰ আপুনি টেন্ডাৰ কিয় নামাৰিলে একমাহ টেন্ডাৰ খোলা আছিলে কিয় নামাৰিলে মই মোৰ কথা কৈ আছো মই মোৰ কথা কৈ অবান্তৰ কথা কৈছো ক'ত আদানী আনিছে এয়াৰপৰ্টটো চাই আহিছে নাই আপোনালোকৰ যাৰ বুকুচাত উঠি আছে সিহঁতৰ চৰকাৰ দিনত এয়াৰপৰ্ট কেনেকুৱা আছিলে মানৱ ডেকা ডাঙৰীয়া এয়াৰপৰ্টৰ বিকাশেই দেশৰ বিকাশ নহয় যদি এয়াৰপৰ্টৰ বিকাশ দেশৰ বিকাশ হল হেতেন আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়া কৈছে ৰাস্তা বনাইছে ৰেল লাইন বনাইছে ভাল কথা ওয়েলকাম কিন্তু ৰাস্তা বনোৱাটো বিমান বন্দৰ বনোৱাটো জাহাজ ঘাট বনোৱাটো যদি বিকাশ হল হেতেন ভাৰতৰ পৰা আমি ব্ৰিটিছক নেখেলিহেঁতেন বিমান বন্দৰ ৰাস্তা ঘাট এইবোৰ সুখকে শোষণ কৰিবৰ কাৰণেও বনাই যেনেকৈ ব্ৰিটিছে বনাইছিলে যদি এইবোৰ কৰি মানুহৰ মুখত হাঁহি বিৰিঙাব পাৰিছে মানৱ ডেকা ডাঙৰীয়া তেতিয়াহ'লে এইটো ওয়েলকাম আপোনালোকে মানুহৰ মুখতটো হাঁহি বিৰিঙাব পৰা নাই নহয় নচলিব নহয় ডাঙৰীয়া যেতিয়া মেজৰিটি পাব লুৰিন জ্যোতি ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী হ'ব প্ৰধানমন্ত্ৰী হ'ব তেতিয়া কৰি ল'ব এইবিলাক কাম লুৰিন জ্যোতিৰ নাম শুনিলে এখেতসকলে বৰ চিঞৰ-বাখৰ কৰে বিৰাট ভয় কৰে লুৰিন জ্যোতি গগৈ মাংস দিলে ক'ব লুৰিন জ্যোতি গগৈক বিৰাট ভয় কৰে লুৰিন জ্যোতিৰ নাম শুনিলে এখেতসকলৰ জ্বৰ উঠে যেন লাগে প্ৰধানমন্ত্ৰী কিয় আৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 1996ত যে হাৰিছিল এই কথাটো আপোনালোকে নকয় অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া 5 বাৰ নিৰ্বাচনত হাৰিছে হেতুটো আপোনালোকে নকয় ইলেকশ্যনত হাৰিব জিকিব আপোনালোকৰ হেতু দল নহয় মইনা পাৰিজাত হেতু মাইনা পাৰিজাত এটা কিমান সিৰিয়াসলি কিয় লয় মাইনা পাৰিজাতৰ কাৰণে সময় নষ্ট কিয় কৰে আপোনালোকে হেতু দল নেকি আপোনালোকৰ এটা জেপিসি মেম্বাৰ নাম কক অসমত এটা জিলা পৰিষদ সদস্যৰ নাম কক অসম জাতীয় পৰিষদৰ এটা জিলা পৰিষদ বা পঞ্চায়ত প্ৰেসিডেন্টৰ নাম বিধায়ক হৈছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগত ডাঙৰ এটা কক মই ৰাজনীতি বাদ দিম এটা কক অহংকাৰৰ গজদন্ত মিনাৰত উঠি ইমান চিঞৰ বাখৰ কৰে যেন তেওঁলোক একদম মানে একেবাৰে মানে পৃথিৱীত কোনেও নোহোৱা নোপোজা কাম প্ৰাঞ্জল ফুকনে মাতি আনিছে আপুনি মাতি আনিছে নেকি মোক মানৱ ডেকা ডাঙৰীয়া মই এটা কথা সুধিব কৈছো মোদীৰ অসম প্ৰীতিক লৈ মোদীৰ অসম প্ৰেমক লৈ তথ্য নাই যুক্তি নাই অকল মোদীৰ অসম প্ৰেমক লৈ কিয় সন্দেহ কৰা হয় মই ৰাজনীতি বাদ দি দিম এখন জাতীয় জাতীয় পৰিষদে যে লেকচাৰ মাৰি আছে এজন জিলা পৰিষদ মেম্বাৰ বা এজন পঞ্চায়ত প্ৰেসিডেন্টৰ নাম কওক মই ৰাজনীতি বাদ দি দিম
উত্তৰটো দিওঁ নে? কি আছিলে মোৰ লখিমপুৰৰ ৰেল লাইন কি আছিলে কংগ্ৰেছৰ লুৰিণজ্যোতি গগৈ জাতীয় পৰিষদৰ এখন ট্ৰেইন চলিছিলে তেতিয়ালে নাম শুনিলে জ্বৰ কিয় উঠে? এই প্ৰশ্নটোৰ উত্তৰ দিয়ক। মোৰ লখিমপুৰত জাতীয় পৰিষদ লুৰিণজ্যোতি গগৈৰ নাম শুনিলে জ্বৰ কিয় উঠে? আমি জকাৰৰ নাম নলওঁ নেকি? তাৰমানে জকাৰটোৰ অস্তিত্ব আছে, আমি জকাৰৰ নাম লওঁ, আমি নাওঠাৰ আমি কমেডিয়ানৰ নাম লওঁ, জকাৰৰ নাম লওঁ, আমি যেনেকে অক্ষয় কুমাৰৰ নাম লওঁ, জনি লিবাৰৰ নাম লওঁ, জনি লিবাৰ ৰাজনীতি কি কথা কৈ আছে? কিয় নাম নল'ম? জকাৰৰ নাম নল'ম লৈ যাব। এটা জিলা পৰিষদ আমি যুক্তি তৰ্ক কৰিম, এশবাৰ কৰিম, পলিটিকেল ডিবেট কৰিম, এইবোৰ কথা আপোনালোকৰ লগত আমি ডিবেট এটা জিলা নকৰোঁ। পৰিষদ এটা পঞ্চায়ত প্ৰেচিডেণ্টৰ নাম কওক। আজি শুনক প্ৰাঞ্জল ফুকন নকৰে, আপুনি মইনা পাৰিজাত খুলি আছে, কিয় ডিবেট কৰিব? আপোনালোকৰ মইনা পাৰিজাতটো এজন জিলা পৰিষদ, এজন পঞ্চায়ত প্ৰেচিডেণ্টৰ নাম। মইনা পাৰিজাতৰ লগত আপোনালোকে কিয় ডিবেট কৰে? আপোনালোকেতো আমি ইলেকশ্যন জিকাটো ডাঙৰ কথা নহয়। কি বোলে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আদানীক সন্তুষ্ট কৰিবৰ কাৰণে অসমলৈ অহা নাই, কথাটো ডাঠি ক'ব আজি পাৰিব? লখিমপুৰত ব্ৰডগজ ইলেক্ট্ৰিফিকেশ্যন হৈ গৈছে ট্ৰেইনৰ। মানৱীক আমি বিষয়টোৰ পৰা অকণ আঁতৰি গৈছো, আমি পুনৰ ঘূৰি আহিম। ইলেক্ট্ৰিফিকেশ্যন হৈ গৈছে। আপোনালোকৰ কংগ্ৰেছৰ দিনত কি আছিলে? কংগ্ৰেছ পদে যাৰ মানৱ ডেকা ডাঙৰীয়া নিজেই কংগ্ৰেছত আছিল, যেতিয়া তেখেতে আজি কংগ্ৰেছক গালি পাৰিছে, তেখেতে কংগ্ৰেছত আছিল। কিন্তু মানৱ ডেকা ডাঙৰীয়া আৰু মই জিয়াউৰ ৰহমান দুইজনকে কৈছিলো আমি বিষয়টোৰ পৰা আঁতৰি নাযাওঁ, কাৰণ আমি প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক লৈ পেলাই কৈছো। এক মিনিট প্ৰাঞ্জল ফুকন, মই জিয়াউৰ আমি ভয় কৰা, আমি বুকু কঁপি উঠা লুৰিণজ্যোতি গগৈ আৰু অসম জাতীয় পৰিষদৰ এজন পঞ্চায়ত প্ৰেচিডেণ্ট, এজন ZPC মেম্বাৰৰ নাম কওক, মই আজি ৰাজনীতি বাদ দি দিম। 2001 চনলৈকে বিজেপিৰ অসমৰ কেইজন বিধায়ক আছিল নাম নাই নেকি? আজি কথা পাতক না, নাছিলে আমাৰ। আমি সংগঠন বিজেপি দলক ক্ষমতালৈ অনাত আমি ভূমিকা পালন কৰা এগৰাকী মানুহ আজি আমাৰ দলত বিজেপি এৰি গুচি আহিবলগীয়া হ'ল। তেৱেই বিজেপিক অসমীয়া পাঁচজন জিলা সভাপতিৰ নাম কওক অসমৰ। আপোনালোকৰ অসমৰ 5জন জিলা সভাপতিৰ নাম কওক। বিষয়টো মই জাতীয় পৰিষদৰ বিজেপি নহয়, প্ৰধানমন্ত্ৰী মই কংগ্ৰেছৰ মই জিয়াউৰ ৰহমানৰ ওচৰত আহিছো। জিয়াউৰ ৰহমান, বিমানবন্দৰটোৰ টাৰ্মিনেল উদ্বোধনক লৈ পেলাই ইতিমধ্যে বহুত প্ৰশ্ন উঠাইছে, যে কৈছে যে আদানীক লিজত দিয়া আছিলে বিমানবন্দৰটো, আদানীয়ে বনাইছে, কিন্তু তাৰ ক্ৰেডিট চৰকাৰে ল'বলৈ গৈছে। এটা অভিযোগ উত্থাপন হৈছে, এই সম্পৰ্কত আপুনি কিবা ক'ব? বিমানবন্দৰলৈকে জানো, পাব্লিক ডমেইনত যিখিনি ইনফৰমেশ্যন আছে সেইটো হ'ল যে টকাখিনি চৰকাৰৰ, আদানীয়ে বনোৱা নাই, বনাইছে চৰকাৰে। নাই, বিমানবন্দৰ বনিব লাগিব, এইটো নহয় যে বিমানবন্দৰ বনাইছে প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিবলৈ আহিছে আমি তাৰ বিৰুদ্ধে কৰিছোঁ, একেবাৰে নহয়। আমি প্ৰধানমন্ত্ৰীক ৱেলকাম কৰিছোঁ, আমাক বিমানবন্দৰ লাগে। কিন্তু আমাৰ কথাটো হ'ল বিমানবন্দৰ বনোৱাটো, ৰাস্তাটো বনোৱাটো, এইটো কেনেকৈ পলিটিকেল এচিভমেণ্ট হ'ল? এইটো পলিটিকেল এচিভমেণ্ট নহয়, এইটো এটা গতানুগতিক প্ৰক্ৰিয়া। ইয়াৰ আগতে যিবোৰ চৰকাৰ আছিল সেই চৰকাৰবোৰে কি বিমানবন্দৰ বনোৱা নাছিল নেকি? সেইবোৰে কি ৰাস্তা বনোৱা নাছিল নেকি? আজি কোনোবাই 5 বনাইছে, কাইলৈ কোনোবাই 10 বনাব, পৰহিলৈ কোনোবাই 15লৈ যাব। এইটো এটা গতানুগতিক প্ৰক্ৰিয়া, কণ্টিনিউৱাছ প্ৰচেছ এটা হৈ গৈ থাকিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি পেলাই আজি বিমানবন্দৰ উদ্বোধন কৰি পেলাই যিটো ভাষণ দিছে তাত কৈছে যে বিকাশৰ এটা নতুন যাত্ৰা আৰম্ভ হ'ল। আমি কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই কথাতে ৰাজনৈতিকভাৱে বিৰোধ আছে আমাৰ, কাৰণ এইটো বিকাশৰ যাত্ৰা হ'ব নোৱাৰে। এই বিমানবন্দৰখন বনাইছে, বিমানবন্দৰখন বনোৱাৰ লগে লগে আপুনি এই বিমানবন্দৰখনৰ জৰিয়তে একেবাৰে অসমৰ শেষ প্ৰান্তত থকা মানুহটোৰ মুখত হাঁহি বিৰিঙিছে নে নাই? তেওঁ 1200 টকীয়া চাউলৰ 1200 টকীয়া অৰুণোদয় আঁচনিৰ ওপৰত যদি ডিপেণ্ডেণ্ট হৈ আছে আজিও, আজি আপুনি চাব অসমৰ নিচিনা এখন ৰাজ্য য'ত আমি এতিয়া বিকাশৰ মানে নতুন যাত্ৰা আৰম্ভ হৈছে বুলি মাননীয় প্ৰধানমন্ত্ৰীয়ে কৈ আছে, সেইখন ৰাজ্যত কিন্তু এতিয়াও মুঠ জনসংখ্যাৰ 2/3 আমি আঁচনিৰ ওপৰত, চৰকাৰী বিনামূলীয়া চাউলৰ আঁচনিৰ ওপৰত নিৰ্ভৰশীল। তেনেকুৱা এখন ৰাজ্য যদি আমি হৈ আছো, তেতিয়াহ'লে এই বিমানবন্দৰে আমাক কি দিছে? আমাক একো দিয়া নাই। বিমানবন্দৰত যাত্ৰা কোনে কৰিব? আজি মোৰ গাঁৱৰ বা আপোনাৰ গাঁৱৰ সেই সাধাৰণ মানুহজনে এই বিমানবন্দৰৰ জৰিয়তে যাত্ৰা কৰাৰ তেওঁৰ সিমান সুবিধা নাই। ইয়াত ধনী মানুহে কৰিব। আপুনি এই ৰিচেণ্টলি আজি এসপ্তাহ আগতে ওলাইছে ৱৰ্ল্ড ইনইকুৱেলিটি ৰিপৰ্ট। ৱৰ্ল্ড ইনইকুৱেলিটি ৰিপৰ্টে কৈছে যে 1% মানুহৰ হাতত সিমানখিনি ধন আছে যিমানখিনি ভাৰতবৰ্ষৰ 99% মানুহৰ হাতত আছে। তাৰমানে ইয়াৰ অৰ্থটো কি? এই যে অসমতাটো বাঢ়ি গৈছে, গৰীব আৰু সাধাৰণ মানে ধনী আৰু দুখীয়াৰ যিটো পাৰ্থক্য, বিমানবন্দৰখনত ধনী মানুহে যাত্ৰা কৰিব, কৰক, কৰিবলগীয়া আছে, দৰকাৰো আছে, প্ৰয়োজনো আছে। কিন্তু আমি কৈছোঁ এই যে ৰাইজৰ যে 6000 কোটি টকাটো যে আপুনি খৰচ কৰি বিমানবন্দৰ বনালে, আপুনি এয়াৰ টাৰ্মিনেলটো বনালে, এই টকাটো কাৰ? এইটোতো মোৰ গাঁৱৰ সেই মানুহটোৰোতো জুই চলা বাকচ এটা কিনোতে সিওতো 5 পইচা দিছে। তাৰ পইচাটো আপুনি আনি ইয়াত লগাইছে, তাত তাৰ কি লাভ হৈছে? লাভটো আদানীৰ হৈছে। আপুনি আদানীক বেনিফিট দিব, মোৰ তাতো ক'বলগীয়া নাই। কিন্তু মোৰ সেই গাঁৱৰ মানুহটোৰ 5 পইচাতে যে আদানীৰ বেনিফিট আপুনি কিয় দিব? আমাৰ কথাটো সেইটোহে। আমাৰ কথাটো হৈছে বিজেপিৰ দিনত সমানুপাতিক বিকাশ যিটো
বিকাশ প্ৰত্যেকখন চৰকাৰৰ দিনতে হৈ আছে 1950 চনৰ পৰা আজিলৈকে যিমান চৰকাৰ আহিছে কোনেও কি বিকাশ কৰা নাই নেকি সকলোৱে বিকাশ কৰিছে কোনোবাই 1% কৰিছে কোনোবাই 2% কৰিছে আৰু এটা কৰি গৈ থাকিব যুগে যুগে চলি থাকিব এনেকে কিন্তু আপুনি আদানীৰ উন্নতি কৰিবলৈ গৈ আপুনি সেই মোৰ গাঁৱৰ সাধাৰণ মানুহটোৰ বা আপোনাৰ গাঁৱৰ সাধাৰণ মানুহৰ কি বেনিফিট কৰিছে জয়ন্ত গোস্বামী জিয়াউৰ ৰহমানৰ ওচৰত আহিছে জিয়াউৰ ৰহমান এটা কথা আজি প্ৰধানমন্ত্ৰীয়ে কেইটামান দাবী কৰিলে প্ৰধানমন্ত্ৰীৰ দাবীটো হৈছে স্মাৰ্ট মিটাৰ দাবী কৰিছে দ্বিতীয়টো কথা হৈছে অসমত নিযুক্তি উৎকোচ নোলোৱাকৈ বা ভেটি নোলোৱাকৈ নিযুক্তি এইটো তেওঁলোকে ক্ৰেডিট হিচাপে দাবী কৰিছে এনেদৰে কিছুমান ক'লে আৰু এইকেইটা ক্ৰেডিট বিজেপিয়ে লৈছে আজি প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত কৈছে এই সম্পৰ্কত আপোনাৰ কি আছে উত্তৰ স্মাৰ্ট মিটাৰ কোনে প্ৰডাকশ্যন কৰে আপুনি আপোনাৰ ৰিচাৰ্চ টিম লগাই পেলাই খবৰ লওক স্মাৰ্ট মিটাৰ প্ৰডাকশ্যন কৰা ভাৰতবৰ্ষৰ 3টা প্ৰধান কোম্পানীৰ ভিতৰত এটা হৈছে আদানীৰ মালিকানাধীন কোম্পানী অসমত যদি 23 লাখ নে কিমান লাখ স্মাৰ্ট মিটাৰ লাগিছে তেতিয়াহ'লে আমি অনুমান কৰিছোঁ 15 লাখতকৈ বেছি অকল আদানীৰ কোম্পানীৰে লাগিছে আল্টিমেটলি বেনিফিটটো কাৰ আদানীৰে হৈ আছে এনেকুৱা ডাঙৰ ডাঙৰ কোম্পানীবিলাকৰহে হৈ আছে এইটো মানে আদানীৰে প্ৰডাকশ্যন কৰা স্মাৰ্ট মিটাৰ লগোৱাটো অসমৰ ৰাইজৰ প্ৰাঞ্জল দা মই আপোনাক কওঁ শুনক এইবিলাক মানে ব্যক্তিগত কোম্পানীত যেনেকে ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ব্যক্তিগত কোম্পানীক বা ব্ৰিটিছৰ ব্যক্তিগত কোম্পানীক সুবিধা দিবৰ কাৰণে ৰেল লাইন বনাইছিলে তামুক বনাইছিলে তেনেকে বনাই থকা হৈছে এইবিলাকো আমাৰ প্ৰয়োজন আছে মূল কথাটো হ'ল প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ দিম কেতিয়া যদি প্ৰধানমন্ত্ৰী মহোদয়ে ক'লেহেঁতেন অসমত থিয় হৈ যে অসমৰ 6 জনগোষ্ঠীক আমি জনজাতিকৰণ কৰিলো আজিৰ পৰা কৰিলো নিশ্চিতভাৱে হ'ব আদানী স্মাৰ্ট মিটাৰ গুজৰাটত কিয় লগাই ৰেকৰ্ড তৈয়াৰ হৈ গ'ল অসমতে লগাই ৰেকৰ্ড কৰিলে বিধানসভাত ইতিমধ্যে মেক্সিমাম পাছ হৈ গ'ল গুজৰাটত ৰেকৰ্ড দিয়ক কথাটো বিধানসভাত ইতিমধ্যে পাছ হৈ গ'ল তাৰ পিছত টেবুল হৈছে তো টেবুল হোৱাৰ পিছত 6 জনগোষ্ঠী জনজাতিকৰণ হ'ব নাই আদানী স্মাৰ্ট মিটাৰটো অসমত লগাই যে ৰেকৰ্ড কৰিলে গুজৰাটত কিয় লগালে সংকটত পৰিছে উদাহৰণ দিলে আপোনাক এটা প্ৰমাণ দিউনে যে টকছত বিজেপিয়ে দুজন মানুহ পঠিয়াবলগীয়া হৈছে আপোনাৰ দলৰ আপুনি আহিছে একেটো এজন মই এজন বিজেপিৰ নহয় এটা তাৰ বিজেপিৰ দুজন মানুহ বিজেপিৰ এই অৱস্থা বিজেপিৰ ভাবিকা আপুনি বিজেপিৰ লগত চিঞৰি নোৱাৰিব মই নোৱাৰিলো চিঞৰি নামজনে নহয় কিন্তু মাজত যে যোনটো ইনষ্টাগ্ৰাম কৰিছে সেইটো আপোনালোকে তীব্ৰ বিতৰ্ক হৈছে তীব্ৰ বিতৰ্ক বিৰোধী আৰু শাসকৰ মাজত তীব্ৰ বিতৰ্কত তুংগত উঠি পৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু দুৰ্নীতি এটা মুদ্ৰাৰ ইপিঠি সিপিঠি হিমন্ত বিশ্ব শৰ্মাই আৰম্ভণি অৱস্থাত আঁচু কৰি পৰৱৰ্তী সময়ত আঁচুৰ পৰা খেদা খাই আলফাত যোগদান কৰে আৰু তাৰে কিছুদিন পিছত কংগ্ৰেছত যোগদান কৰি বিভিন্ন দুৰ্নীতিৰে লুতুৰি বুতুৰি হৈ গৈ বিজেপিৰ ৱাশ্বিং মেচিনত যাই চাফা হৈ পৰে হিমন্ত বিশ্ব শৰ্মা আৰু দুৰ্নীতি এক বিস্তৃত অধ্যায় লুইচ বাৰ্জাৰ কেছ 2015 চনত এই কেছটো জনসাধাৰণৰ সন্মুখলৈ আহে যেতিয়া গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী হৈ থাকোঁতে পানী যোগান আঁচনিৰ নামত ধন হৰলুকি কৰে সাৰদা স্কেম ভাৰতবৰ্ষৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ স্কেমৰ ভিতৰত এটা সাৰদা স্কেম য'ত সাৰদা গ্ৰুপৰ চেয়াৰমেনৰ এখন গোপন চিঠিত হিমন্ত বিশ্ব শৰ্মা সহিতে আৰু 18 জন ব্যক্তিৰ নাম আছিল সেই উপলক্ষে 2014 চনত CBIয়ে হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীস্থিত ঘৰত অভিযান চলে লগতে তেওঁৰ পত্নী মালিকাধীন নিউজ লাইভ চেটেলাইট চেনেলতো 8 ঘণ্টা জোৰা CBIৰ অভিযান চলে উত্তৰ কাছাৰ পাৰ্বত্য সাহিত্য আহিত পৰিগতৰ কেলেংকাৰী য'ত হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ উত্থাপন হৈছিল যে অসমৰ উগ্ৰপন্থী সংগঠনক 1000 কোটি টকা যোগান ধৰাৰ বাবে এই সকলোবোৰৰ পৰাই মুক্তি লাভ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই 2015 চনত গৈ বিজেপিৰ ৱাশ্বিং মেচিনত সোমাই পৰিষ্কাৰ হৈ ওলাই আহিল ৰাইজ এতিয়া চিনেমাৰ সময় হৈছে এই ভাৰত চৰকাৰে আমাক কি স্বীকৃতি দিব আমি চব দি আছো আমি তেল দি আছো আমি চাহ দি আছো গড় দি আছো ৰাইন দি আছো জুবিন গাৰ্গ দি আছো হা Who the hell you are? We are more modern than you. আমাৰ প্ৰাইম মিনিষ্টাৰ এতিয়ালৈকে ইংলিছ ক'ব নাজানে That's it. असम की मिट्टी आपकी गूंज अभी जगी है सिंगापुर की लहरों में सितारा हमने खोया है कुत्तों ने खा गए आपकी मेहनत का ताज किला हरामी लोगों ने छीन ली हमसे आपकी आवाज हर वीडियो और तस्वीर में आपकी लाचारी है अब सच को दबाना किसी के बस की बात नहीं है डॉक्टर
ने कहा कमजोर है, पानी और आग से संभालो इसे, पर लहरों में बिना जैकेट क्यों छोड़ा उसे। हर गीत हर हंसी हर सपना चुराया गया हमसे, फिर भी यादों में आप हमेशा जिंदा रहेंगे। सोशल मीडिया पर सच उभर आया, वीडियो क्लिप्स ने राज दिखाया, किसके हाथों में छुपा है ये काला राज, हर दिल में गूंजती है आपकी पुकार। असम से सिंगापुर तक आपकी कहानी सुनाएंगे हम, कुत्ते केला हरामी अब क्यों फरार है सब, उन कुत्तों को जनता के हवाले कर दो, जनता करेगी उनका इंसाफ।